অগপ বিজেপি আৰু BPFৰ লক্ষাধিক সমৰ্থক লৈ ইতিমধ্যে প্ৰাক্তন মানকাচৰৰ বিধায়ক জাবেদ ইছলাম অগপৰ হৈ ধুবুৰী লোকসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই তেওঁৰ প্ৰথমটো প্ৰতিক্ৰিয়া জানিবলৈ আমাৰ সৈতে উপস্থিত আছে জাবেদ ইছলাম ডাঙৰীয়া, তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম। আজি একচুৱেলি আমি যিটো এক্সপেক্ট কৰিছিলোঁ তাতকৈ বহুত বেছি মানুহ আহি গ'ল আৰু আটাইতকৈ ডাঙৰ উল্লেখযোগ্য কথা হ'ল যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে হিন্দল ভাঙি যেনেকৈ আমাক সঁহাৰি জনাইছে, আমি খুব আনন্দিত আৰু উৎসাহী। আপোনাৰ লগত কাৰ মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে? নেক্সট প্ৰতিদ্বন্দ্বিতা এতিয়া যিহেতু ষ্টাৰ্ট হোৱা নাই ভালকৈ কেম্পেইনিং, গতিকে আমাৰ ষ্ট্ৰেটেজি আৰু যিটো ষ্ট্ৰেংথ আমি 100% আমি কনফাৰ্ম যে এইবাৰ ধুবুৰী লোকসভাৰ ৰাইজে আমাক 100% বিপুল ভোটত জয়লাভ কৰাব। আপোনাৰ একালৰ বন্ধু আবু তাহেৰ বেপাৰী তেখেতেও আজি কংগ্ৰেছৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব, তেখেতক কেনেকৈ প্ৰত্যাহ্বান জনাব? তেখেতক প্ৰত্যাহ্বানৰ কথাটো নাহে, আমাৰ মিছন এইটোৱেই, মোৰ ওপৰত যিটো আস্থা ৰাখিছে মিত্ৰ গোটে, এই আস্থা মোক সফল কৰিব লাগিব, সন্মান অক্ষুণ্ণ ৰাখিব লাগিব ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ আমাৰ ধুবুৰী লোকসভা পিছুৱাই গৈছে, বহুত পিছুৱাই গ'ল, ৰাইজ পিছুৱাই গ'ল, অঞ্চল পিছুৱাই গ'ল। কেনেকৈ এইটো মেকআপ কৰা যায় আৰু কেনেকৈ দ্ৰুত গতিত আমাৰ উন্নয়নৰ ক্ষেত্ৰত আমি গুৰুত্ব দি আগুৱাই লৈ যাব পাৰোঁ, এইটোৱে আমাৰ মেইন মিছন। দেখা গৈছে যে কেবৰ বিৰোধিতা কৰিছে ৰাইজে, এই ক্ষেত্ৰত আপুনি কি ইছ্যু লৈ ৰাইজৰ কাষ চাপে? এইটো আমাৰ আগৰ ষ্ট্ৰেংথ যিটো আছে সেইটোৱে আছে, যাৰ ষ্ট্ৰেংথ যিটো আছে সেইটোৱে আছে, আমাৰ ষ্ট্ৰেংথ অটল আছে। থেংক ইউ। থেংক ইউ। তেখেত আছিল জাবেদ ইছলাম ডাঙৰীয়া। ইতিমধ্যে তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিছে। ধুবুৰী যিগৰাকী জিলা উপায়ুক্ত অনন্তলাল গেনী তেখেতৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত তেখেতৰ যি প্ৰথম প্ৰতিক্ৰিয়া আমাৰ আগত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।